নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আজি মই কঁঠালৰ চব্জি বনাওঁ, আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। এইটো হ'ল কঁঠাল, এইটো এতিয়া কাটি ল'ম, কাটি লৈ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। এইখিনি কঁঠাল আৰু দুটা আলু কাটি ল'লোঁ। এতিয়া অলপ মই বইল হ'ব দিম। এতিয়া কুকাৰত দি ল'লোঁ পানী, আৰু এতিয়া মই কুকাৰত হুইচেল বজাব দিম। মই কঁঠালৰ চব্জি দিব লৈছোঁ, দুটা নহৰু, আদা দুপিচমান আৰু দুটা পিঁয়াজ আৰু শুকান আৰু কেঁচা জলকীয়া। এইখিনি মই এতিয়া পিচি ল'ম, আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো। কেৰাহী এটাত তেল দি ল'লোঁ, তাৰপিছত মই এতিয়া পিঁয়াজ, তেজপাত, শুকান জলকীয়াখিনি দি লৈছোঁ। এইখিনি মই তেজপাত আৰু শুকান জলকীয়াৰ পেষ্টখিনি মই অকণমান ভাজি লওঁ। এইখিনি হ'ল বইল কৰা কঁঠালখিনি। তাৰপিছত ইফালে আৰু চাই লওকচোন, পেষ্টখিনি মই ভাজি আছোঁ। অলপ সময়ৰ পিছত মই কঁঠালৰখিনি বহাই দিম কেৰাহীত, তাৰপিছত মছলা দিম। কেৰাহীত বহাই দিলে চাই লওকচোন, এতিয়া মই মছলা ব্যৱহাৰ কৰিম, চাই থাকিব। পিচি লোৱা আদা নহৰু আৰু লগতে মই মছলা ব্যৱহাৰ কৰিম। ৰং গুড়া দি ল'লোঁ, তাৰপিছত মই কিছুমান মছলা ব্যৱহাৰ কৰিম। মিট মছলা, জিৰা, ৰেড চিলি পেকেট মছলা ব্যৱহাৰ কৰিম। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব, মই এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। এইখিনি হ'ল নিমখ। তাৰপিছত মই অকণমান লৰাই দিম, সেই মাংস নিচিনা। আপোনালোকে মোৰ নিচিনা এবাৰ বনাই খাবচোন, তেনেকুৱা হয় আমাকে জনাব। সকলোৱে চাই থাকে ভিডিঅ'টো। কিছু সময়ৰ কাৰণে মই এখন ঢাকনি লগাই দি থৈ দিম, 15 মিনিটমানৰ কাৰণে ঢাকনি এখন লগাই থৈ দিম। ঢাকনিখন লগাই দিছোঁ, আপোনালোকে চাই থাকিবচোন। আপোনালোকক কিছু সময়ৰ পিছত দেখালোঁ, এয়া হৈছে। মাংস নাখালেও হৈ যাব এনেকৈ কঁঠাল খালে। অকণমান লাৰি দিছোঁ মই এনেকৈ। এতিয়া পানী ঢালি দিম। এয়া পানী ঢালি দিলোঁ, তাৰপিছত মই এতিয়া ঢাকনিখন লগাই থ'ম কিছু সময়ৰ কাৰণে। গোটা গৰম মছলা মই এতিয়া এইখিনি পটাত পিচি ল'ম। কিছু সময়ৰ পিছত মোৰ কঁঠালৰ চব্জি হৈ যাব। চাই লওকচোন কি ধুনীয়া উতল আহি আছে। মোৰ কঁঠালৰ চব্জি হৈ যাব, এতিয়া নুমাই লওঁ। তাৰপিছত গোটা গৰম মছলা পিচি লোৱাখিনি ইয়াত ঢালি দিম। এইখিনি গোটা গৰম মছলাখিনি পিচি লোৱা এতিয়া মই কেৰাহীত ঢালি দিম। মোৰ কঁঠালৰ চব্জিখিনি হৈ যাব। গৰম মছলা এতিয়া এইখিনি ঢালি দিলোঁ কঁঠালৰ চব্জিত। নুমাই দিয়াৰ পিছত গোন্ধটো ওলোৱাৰ কাৰণে দিছোঁ আৰু গৰম মছলাখিনি। ফাইনেলি মোৰ কঁঠালৰ চব্জি হৈ গ'ল এইখিনি। চাই লওকচোন, চেম মাংস। আপোনালোকে মোৰ দৰে এবাৰ বনাই খাব, মাংস নাখালে হৈ যাব। আপোনালোকৰ ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। এতিয়া বাই বাই।